অসম অৰুণাচল সীমান্তৰ সিজুচাৰ বৰডিকৰাই নদীৰ পাৰত বনভোজ প্ৰেমীৰ ভিৰ সৌন্দৰ্য ৰাণী সিজুচাই হাত বাউলি মাতিছে সকলোকে জামুগুৰি হাটৰ সমীপৰ অৰুণাচল সীমান্তৱৰ্তী চিৰপৰিচিত বনভোজস্থলী হৈছে সিজুচা প্ৰকৃতিৰ এক মনোমোহা পৰিৱেশৰ মাজত অৱস্থিত এই সিজুচাৰ বনভোজস্থলী সৌন্দৰ্য ৰাণী সিজুচাই প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগৰ বাবে যেন এতিয়া হাত বাউলি মাতিছে বনভোজ প্ৰেমী ৰাইজ আৰু দেশী বিদেশী পৰ্যটকসকলক চাৰিওফালে চৰাই চিৰিকটিৰ মাতৰ লগতে কুলু কুলু সুৰে বৈ আহিছে বৰডিকৰাই নদীখন নদীৰ পাৰৰ বনভোজস্থলীক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে এই বনভোজস্থলীৰ লগত জড়িত থকা ছ'চিয়েল ইকো ডেভেলপমেণ্ট ছ'চাইটিৰ নামৰ বেচৰকাৰী সংস্থাৰ বিষয়ববীয়া সদস্যসকলে হয় আপুনিও যদি পৰিয়ালৰ লগত তৃপ্তিৰে এসাঁজ খাম বুলি ভাবিছে তেন্তে সিজুচাৰ এই বনভোজস্থলীলৈ আহিব পাৰে আমাৰ অৰুণাচল আৰু অসমৰ মানে এইটো বৰ্ডাৰত যেটো আমাৰ পিকনিক স্পট চলি আছে ইয়াত খুব সুন্দৰকৈ মানে ইয়াত চলি আছে আৰু অসমৰ পৰা বিভিন্ন মানে দূৰৰ পৰা আহি ইয়াত আমাৰ ফূৰ্তি কৰিব আহে আৰু এতিয়া আহি আছে আৰু আমাৰ মানে ইয়াত কোনো মানে হাই কাজিয়া নাই আৰু নিচা বস্তু নাই ইয়াত আৰামত খাই পেলাই আমাৰ ইয়াত মানে আৰামত মানে শান্তি পাব ইয়াত যেটো নাকি আমাৰ ইয়াত আগতকৈ মানে এতিয়া ভাল হৈ গৈ আছে আৰু আমাৰ ইয়াত আমাৰ এইটো অৰুণাচলৰ ওচৰতে আমাৰ এই চিনাৰী চাব পাব এইটো যদি ইচ্ছা হয় চাবলৈ নামেৰি ৰাষ্ট্ৰ তাত আছে ওচৰত তাক মানে চাব পাৰিব পাকে টাইগাৰ ৰিজাৰ্ভ আছে পাকে টাইগাৰ ৰিজাৰ্ভ আছে আমাৰ ইয়াতে নেশ্যনেল পাৰ্ক আছে তাত আৰু তাকে মানে চৰকাৰে ভাল মানে চিষ্টেমটো লৈ আছে ভাল ডিসিশন লৈ আছে ইয়াত মানে ফিউচাৰত মানে খুব ভাল হৈ যাব বুলি আমি আশা কৰিছো টুৰিজম প্লেস হৈ যাব এটো মানে আমি আশা ৰাখিছো আজি কিমান মান আহিছে আজি এনে আহিছে ডাঙৰ বাস 4টা মান আহিছে নেকি আৰু সৰু গাড়ী আহিছে ঢেৰ আহিছে কি জনাব অসমৰ ৰাইজক এই পিকনিক স্থলীলৈ তাকে মানে আমি অসমৰ ৰাইজক মানে আমি অনুৰোধ কৰিছে যে আমাৰ এইটো পিকনিক স্পটত সিজুচা যেটো নেকি পিকনিক স্পটত সবকে মানে আহিবৰ কাৰণে আমাৰ অলপ ফূৰ্তি কৰিবলৈ আহিবৰ কাৰণে আমি অনুৰোধ জনাইছো ভাল পাব ইয়াত আহি পেলাই ধুনীয়া পৰিৱেশ আছে হয় মই স্থানীয় আগতো এনজিও চলাই আছিল এনজিও চলাই আজি ইতিমধ্যে অলৰেডি আমাৰ সিজুচা পিকনিক স্পট আটাইতকৈ সুন্দৰ আটাইতকৈ মানে ভাল জাগা বুলি ক'ব লাগিব অসমত ভিতৰতো সেইটো পিকনিক স্পটটো আজি গভৰ্ণমেণ্টে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো নেশ্যনেল পাৰ্ক নামেৰি ওচৰত থকাৰ কাৰণে সেইটো অলৰেডি সিজুচা ইকো টুৰিষ্ট জোন অলৰেডি গভৰ্ণমেণ্টে এইটো ছাবমিট কৰা বা প্ৰসেস কৰি দিছে ইতিমধ্যে অলৰেডি বনভোজ খাবলৈ আমাৰ পিকনিক সিজুচা পিকনিক স্পটত অলৰেডি আহি আছে বিশেষকৈ আমাৰ ফালৰ পৰা আমি স্থানীয় হৈ পেলাই এটাই অনুৰোধ বা যোনে বনভোজ খাবলৈ আহে অসমত আন ঠাইৰ পৰা আহে বহুত দূৰৰ পৰাও আহে আমি আমাৰ ফালৰ পৰা সেইটোৱে অনুৰোধ আমি এতিয়া এনজিঅ' চিষ্টেমেটি নাই এতিয়া গভৰ্ণমেণ্ট চিষ্টেমেটিদি গৈ আছে গভৰ্ণমেণ্টৰ ৰুল এণ্ড ৰেগুলেশ্যনত গৈ আছে বিশেষকৈ যিমানখিনি কালেকশ্যনৰ বিষয়ে লৈ গভৰ্ণমেণ্টৰ নটিফিকেশ্যন আছে অলৰেডি গভৰ্ণমেণ্ট গাইড মতে চলি আছে হয় আগত যেহেতু মানে চাফ চিকুণৰ বা বিভিন্ন ক্ষেত্ৰৰ কাৰণে আপোনালোকে কিবা এটা পাৰিশ্ৰমিক লৈ আছিলে আপোনালোকে এনজিঅ' কিন্তু এবাৰ দেখা গৈছে যে চৰকাৰী তেনেকুৱা বনোৱা হৈ আছে মানে চৰকাৰে অলৰেডি
তাত ফিজ লোৱা হৈছে পাৰ ভেহিকেল মানে বাছে হওক বা সৰু গাড়ীয়ে হওক 300 লৈছে পাৰ্কিঙৰ কাৰণে লগতে পাৰ পাৰ্চন 50 rupees বাইকত লৈ আছে এতিয়া 50 rupees পাৰ পাৰ্চন 50 rupees হিটোৱে চাফ চিকুণ আদি যিমানখিনি আছে আগৰকৈ বহুত ভাল পৰিৱেশ পাব আগততো দোকান চুকান কিবা কিবি আছিলে এইবিলাক অলৰেডি বন্ধ কৰি দিয়া হৈছে এটা ভাল পৰিৱেশত আহিছে টুৰিজম কৰিব আৰু টুৰিজম বনিব অলৰেডি যিমানখিনি আছে গভৰ্ণমেণ্টৰ ষ্টাফো আছে আমাৰ বেটেলিয়ন টিমো আছে আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চোৱা চিতা মনিটৰ কৰি থাকে ফৰেষ্টে অলৰেডি বহুত ভাল ইনিচিয়েটিভ লৈছে আমাৰ যিমানখিনি বনভোজ খাই যোৱা মানুহখিনি বা ৰাইজখিনিও ভাল এটা পৰিৱেশটো পাব আমি সেইটোকে আশা কৰিছোঁ আগন্তুক দিনলৈ সেইটোৱে টুৰিজম হৈ ভাল এটা ডেভেলপ হ'ব অসম গভৰ্ণমেণ্টে এইটো ডিপাৰ্টমেণ্টৰ যোনটো ডিপাৰ্টমেণ্টে আহক আমাক ভাল এটা ঠাই বা ভাল এটা পৰিৱেশ আমি সেইটো বিচাৰি আগৰ পৰাই সেইটো অলৰেডি ষ্টাৰ্টিং হৈছে আৰু আগন্তুক দিনত ভাল এটা পৰিৱেশ আমি পাবলৈ কাৰণে আশা কৰিছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে।